এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ অসমত বন্ধ কৰি পেলাব লাগে একেবাৰে ডিটেনশন কেম্প যিসমূহ ডিটেনশন কেম্প আছে সেই সকলোবোৰ বন্ধ কৰি পেলাব লাগে এই দাবী জনাইছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে যিহেতু বৰপেটাত 28 গৰাকীকৈ লোকক ডিটেনশন কেম্পলৈ পঠিওৱা হৈছে আৰু ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এবিএমচিৰ সভাপতি টাইছন হুছেইন টাইছন হুছেইনৰ ফালৰ পৰা কোৱা হৈছে দাঢ়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় অসমত পুনৰবাৰ কৈছো এই গৰাকী এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা বিস্ফোৰক অভিযোগ কৰা হৈছে যত কোৱা হৈছে যে দাঢ়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় অসমত সদায়ৰ কাৰণে ডিটেনশন কেম্পসমূহ বন্ধ কৰি পেলাব লাগে এই দাবী জনাইছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ দাঢ়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় অসমত ডিটেনশন কেম্পসমূহ বন্ধ কৰি পেলাব লাগে ভাৰতীয় মানুহক বাংলাদেশী সজাই ডিটেনশন কেম্পলৈ নিয়া বন্ধ কৰক চৰকাৰে নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাংলাদেশী সজোৱা বন্ধ কৰক এই দাবী জনাইছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে বৰপেটাৰ 28 গৰাকী লোকক বিদেশী ঘোষণাক লৈ ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাক লৈ হৰব হোৱা দেখা পোৱা গ'ল এবিএমচিৰ সভাপতি টাইছন হুছেইন যাৰ পৰিপ্ৰেক্ষিতত টাইছন হুছেইনৰ ফালৰ পৰা কোৱা হৈছে যে অসমত যিসমূহ ডিটেনশন কেম্প আছে সেই সকলো ডিটেনশন কেম্প একেবাৰে সদায়ৰ বাবে বন্ধ কৰি পেলাব লাগে অসমত কোনো ধৰণৰ কাম নাই ডিটেনশন কেম্পৰ যিহেতু বৰ্তমান সময়ছোৱাত দাঢ়ি টুপি লুঙি চাই চৰকাৰে বাংলাদেশী সজাই পুনৰবাৰ কৈছে অসমত দাঢ়ি টুপি আৰু লুঙি চাই এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি বাংলাদেশী সজোৱা হয় এনেধৰণে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে ভাৰতীয় মানুহক বাংলাদেশী সজাই ডিটেনশন কেম্পলৈ পঠিওৱা বন্ধ কৰক চৰকাৰে এনেধৰণে হুংকাৰ প্ৰদান কৰিছে টাইছন হুছেইনে এই মুহূৰ্তত টাইছন হুছেইনৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক বৰপেটা জিলাৰ পৰা 28 জনকৈ ঘোষিত বিদেশীক গোৱালপাৰা ষ্টেট মাটিয়া এছিয়াৰ ভিতৰতে যি সৰ্ববৃহৎ ডিটেনশন চেণ্টাৰ সেই ডিটেনশন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে উক্ত বাতৰি সম্প্ৰচাৰ হওঁতে নিশ্চয় আপোনালোকে দেখিছে যে সেই ঘোষিত বিদেশীসকলৰ যি আত্মীয় স্বজন বা পৰিয়ালৰ ব্যক্তিয়ে তাত হিয়া আজুৰি কিন্তু কান্দি আছে তাত সেই সময়তে অসমৰ সচেতন ৰাইজৰ মনলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে যদি সেই পৰিয়ালৰ কোনোবা মুৰব্বী ব্যক্তি এজন বাংলাদেশী হয় বা সেই পৰিয়ালৰ কোনোবা এজন সদস্য বাংলাদেশী হয় তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ বাকী সদস্যসমূহ কেনেকৈ ভাৰতীয় হ'ব পাৰিব যদি সেই পৰিয়ালৰ বাকী সদস্যসমূহ ভাৰতীয় হয় তেনেহ'লে এজন সদস্য কেনেকৈ বাংলাদেশী বা বিদেশী হ'ব পাৰিলে সেই প্ৰশ্নটো আমাৰ সমগ্ৰ অসমৰ সচেতন ৰাইজৰ মনত উত্থাপন হৈছে একেইখিনি কথা আমি বাৰম্বাৰ যুগ ধৰি বিভিন্ন দল সংগঠনে হওক বা এবিএমচি হওক বা বিভিন্ন ব্যক্তিয়ে কৈ আহিছো যে ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি অসমত যি বিদেশী ন্যায়াধিকৰণৰ যি বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা চলি আছে এই ব্যৱস্থাটো এক সাংঘাতিক ত্ৰুটিপূৰ্ণ ব্যৱস্থা 1946 যিখন ফৰেইনাৰ্ছ এক্টত যিটো বাৰ্ডেন অফ প্ৰুফ অভিযুক্তৰ হাতত থাকে অৰ্থাৎ যিজন ব্যক্তিক বৰ্ডাৰ আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰিছে সেই ব্যক্তিজনে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লগা হয় বিদেশী ন্যায়াধিকৰণত গৈ আৰু সেই সুৰুঙা লৈ অসমৰ সীমান্ত আৰক্ষীয়ে বা নিৰ্বাচনী আয়োগে বিভিন্ন ৰিফাৰেন্স কেছ বা ডি ভোটাৰৰ নামত অসমৰ হাজাৰ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক একমাত্ৰ নাম আৰু উপাধিৰ বাবে আজিৰ তাৰিখত বিদেশীৰ লেবেল লগাই অত্যাচাৰ কৰি আহিছে এই কথাসমূহ বিভিন্ন সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানত স্পষ্ট হৈ পৰিছে 2013 চনত মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গোচৰৰ ৰায়দানত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এটা ফেয়াৰ ট্ৰায়েল হ'বলৈ হ'লে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন জৰুৰী কিন্তু এই ক্ষেত্ৰত আমি এতিয়াও অন ৰেকৰ্ড অন চেলেঞ্জ দি আমি ক'ব পাৰো যে অসমত যিসমূহ গোচৰ বিদেশী ন্যায়াধিকৰণত ৰুজু হৈছে বা যিসমূহ গোচৰ সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে সেই গোচৰসমূহত কেতিয়াও সুস্পষ্ট সঠিক তদন্ত অসমৰ সীমান্ত আৰক্ষীয়ে কৰা নাই নিৰ্বাচনী আয়োগে কোনো ধৰণৰ তথ্য পাতি অবিহনে আজি অসমৰ লাখ ব্যক্তিৰ নামৰ আগত ডি ভোটাৰ লগাই দিছিল তো এই ব্যৱস্থাবিলাকৰ জৰিয়তে এটা কথা বাৰম্বাৰ স্পষ্ট হৈ আহিছে যে অসমৰ বিদেশী ন্যায়াধিকৰণখন হ'ল
অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা কাৰখানা আৰু সীমান্ত আৰক্ষী হৈছে অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী লেবেল লোৱা হোৱাৰ এক সঁজুলি আৰু এই ধৰণেৰে আজিৰ তাৰিখত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিক হাজাৰ হাজাৰ ব্যক্তিক এনেকৈ নিজৰ দেশতে বিদেশীৰ লেবেল লগাই নিৰ্যাতন চলাই থকা হৈছে যদি সঁচাকৈ অসমত বাংলাদেশী আছে সেই বাংলাদেশীসকল যদি কোনোবা বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছে তেনেহ'লে সেই বাংলাদেশীসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশলৈ কিয় ডিপৰ্ট কৰিব পৰা নাই সেই প্ৰশ্ন আমি উত্থাপন কৰিছো কিয় ডিটেনশ্যন চেণ্টাৰ বন্দী কৰি ৰাখিব লগা হৈছে কিয় এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ অসমত স্থাপন কৰিব লগা হৈছে কাৰণ বাৰম্বাৰ কৈ আহিছো যে অসমত চৰকাৰীভাৱে অসমত বিদেশী বনোৱা হয় একমাত্ৰ নাম উপাধি দাড়ি টুপি লুংগি ৰাজিৰ ওপৰত ভিত্তি কৰি অসমত বিদেশী বা বাংলাদেশী সজোৱা হয় আৰু সেই ব্যৱস্থাৰ জৰিয়তে যিসমূহ বাংলাদেশী বা ঘোষণা হয় সেইসমূহৰ মিছা তথ্যৰে তেওঁলোকক বাংলাদেশী বুলি তাত বিভিন্ন গোচৰৰ দ্বাৰা ৰায়দান কৰা হয় আৰু সেইসমূহ তাত সম্পূৰ্ণভাৱে মানৱ অধিকাৰৰ পৰিসীমা ভাঙি ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা হয় আমি এই বিষয়ে দাবী কৰিছো যে অসমত ডিটেনশ্যন চেণ্টাৰৰ ব্যৱস্থা বন্ধ হ'ব লাগে বিদেশী ন্যায়াধিকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ পুনৰীক্ষণ হ'ব লাগে যিসমূহ ব্যক্তিৰ নামত বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈ আছে সেই গোচৰসমূহ সম্পূৰ্ণভাৱে পুনৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে যি কথা ইতিমধ্যে গোচৰসমূহত যে বিভিন্ন ত্ৰুটি আছে সেই ত্ৰুটিসমূহৰ কথা কিছুদিন আগতে ৰহিম আলী নামৰ ব্যক্তিজনক ভাৰতীয় হিচাপে ৰায়দান দি মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যদি অসম ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ডিটেনশ্যন চেণ্টাৰৰ কোনো প্ৰয়োজনীয়তা নাই যদি বাংলাদেশী আছে তেওঁলোকক ধৰি আইন অনুসাৰে বাংলাদেশলৈ ৰিপৰ্ট কৰক বা যি দেশৰে নাগৰিক সেই দেশলৈ ৰিপৰ্ট কৰক এনেকৈ অসমৰ নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰিবলৈ আমি এই বিষয়ে দাবী জনাইছো অসমৰ সৰ্বস্তৰৰ জনগণক আমি আহ্বান জনাইছো যে আপোনালোক সকলোৱে এই অগণতান্ত্ৰিক অসাংবিধানিক ব্যৱস্থাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিব লাগে যিসমূহ ব্যক্তিক আইনৰ সহায়ৰ প্ৰয়োজন সেই মানুহখিনি আইনৰ সহায় ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে এই বিষয়ে সদায় চিৰদিন চিৰকাল আমি কাম কৰি আহিছো আৰু আগন্তুক দিনতো এই অন্যায়ৰ বিৰুদ্ধে আমি এই বিষয়ে মাত মাতি যাম বৰপেটাৰ যি 28 জন ব্যক্তিক যোৱাকালিৰ দিনটোত বিদেশী সজাই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ল সেই পৰিয়ালসমূহক যিখিনি সহায় সহযোগ কৰিব লাগে তাৰ কাৰণে আমি এবিএমচি প্ৰস্তুত আৰু এবিএমচি আহ্বান জনাইছো যে ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ থকা যিমান পৰিয়ালৰ ব্যক্তি আছে সেই পৰিয়ালসমূহক আইনী সাহায্য প্ৰদান কৰিবলৈ অসমৰ সংখ্যালঘু দল সংগঠন মাৰ বান্ধি ওলাই আহিব লাগে বৰপেটা জিলাৰ পৰা 28 জনকৈ ঘোষিত বিদেশীক গোৱালপাৰা স্থিত মাটিয়া এছিয়াৰ ভিতৰতে যি সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ সেই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে উক্ত বাতৰি সম্প্ৰচাৰ হওঁতে নিশ্চয় আপোনালোকে দেখিছে যে সেই ঘোষিত বিদেশীসকলৰ যি আত্মীয় স্বজন বা পৰিয়ালৰ ব্যক্তিয়ে তাত হিয়া আজুৰি কিন্তু কান্দি আছে তাত সেই সময়তে অসমৰ সচেতন ৰাইজৰ মনলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে যদি সেই পৰিয়ালৰ কোনোবা মুৰব্বী ব্যক্তি এজন বাংলাদেশী হয় বা সেই পৰিয়ালৰ কোনোবা এজন সদস্য বাংলাদেশী হয় তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ বাকী সদস্যসমূহ কেনেকৈ ভাৰতীয় হ'ব পাৰিব যদি সেই পৰিয়ালৰ বাকী সদস্যসমূহ ভাৰতীয় হয় তেনেহ'লে এজন সদস্য কেনেকৈ বাংলাদেশী বা বিদেশী হ'ব পাৰিলে সেই প্ৰশ্নটো আমাৰ সমগ্ৰ অসমৰ সচেতন ৰাইজৰ মনত উত্থাপন হৈছে একেইখিনি কথা আমি বাৰম্বাৰ যুগ যুগ ধৰি বিভিন্ন দল সংগঠনে হওক বা এপিএমচি হওক বা বিভিন্ন ব্যক্তিয়ে কৈ আহিছো যে ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি অসমত যি বিদেশী ন্যায়াধিকৰণৰ যি বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা চলি আছে এই ব্যৱস্থাটো এক সাংঘাতিক ত্ৰুটিপূৰ্ণ ব্যৱস্থা 1946 যিখন ফৰেইনাৰ্ছ এক্টত যিটো বাৰ্ডেন অফ প্ৰুফ অভিযুক্তৰ হাতত থাকে অৰ্থাৎ যিজন ব্যক্তিক বৰ্ডাৰ আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰিছে সেই ব্যক্তিজনে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লগা হয় বিদেশী ন্যায়াধিকৰণত গৈ আৰু সেই সুৰুঙা লৈ অসমৰ সীমান্ত আৰক্ষীয়ে বা নিৰ্বাচনী আয়োগে বিভিন্ন ৰিফাৰেন্স কেছ বা ডি ভোটাৰৰ নামত অসমৰ হাজাৰ হাজাৰ লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক একমাত্ৰ নাম আৰু উপাধিৰ বাবে আজিৰ তাৰিখত বিদেশীৰ লেবেল লগাই অত্যাচাৰ কৰি আহিছে এই কথাসমূহ বিভিন্ন সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানত স্পষ্ট হৈ পৰিছে 2013 চনত মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গোচৰৰ ৰায়দানত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এটা ফেয়াৰ ট্ৰায়েল হ'বলৈ হ'লে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন জৰুৰী কিন্তু এই ক্ষেত্ৰত আমি এতিয়াও অন ৰেকৰ্ড অন চেলেঞ্জ দি আমি ক'ব পাৰো যে অসমত যিসমূহ গোচৰ বিদেশী ন্যায়াধিকৰণত ৰুজু হৈছে বা যিসমূহ গোচৰ সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে সেই গোচৰসমূহত কেতিয়াও সুস্পষ্ট সঠিক তদন্ত অসমৰ সীমান্ত আৰক্ষীয়ে কৰা নাই নিৰ্বাচনী আয়োগে কোনো ধৰণৰ তথ্য পাতি অবিহনে আজি অসমৰ লাখ লাখ ব্যক্তিৰ নামৰ আগত ডি ভোটাৰ লগাই দিছে তো এই ব্যৱস্থাবিলাকৰ জৰিয়তে এটা কথা বাৰম্বাৰ স্পষ্ট হৈ আহিছে যে অসমৰ বিদেশী ন্যায়াধিকৰণখন হ'ল
অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এক কাৰখানা আৰু সীমান্ত আৰক্ষী হৈছে অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী লেবেল লগোৱা এক সঁজুলি আৰু এই ধৰণেৰে আজিৰ তাৰিখত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিক হাজাৰ হাজাৰ ব্যক্তিক এনেকৈ নিজৰ দেশতে বিদেশীৰ লেবেল লগাই নিৰ্যাতন চলাই থকা হৈছে যদি সঁচাকৈ অসমত বাংলাদেশী আছে সেই বাংলাদেশীসকল যদি কোনোবা বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছে তেনেহ'লে সেই বাংলাদেশীসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশলৈ কিয় ডিপৰ্ট কৰিব পৰা নাই সেই প্ৰশ্ন আমি উত্থাপন কৰিছো কিয় ডিটেনশ্যন চেণ্টাৰ বন্দী কৰি ৰাখিব লগা হৈছে কিয় এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ অসমত স্থাপন কৰিব লগা হৈছে কাৰণ বাৰম্বাৰ কৈ আহিছো যে অসমত চৰকাৰীভাৱে অসমত বিদেশী বনোৱা হয় একমাত্ৰ নাম উপাধি দাড়ি টুপি লুংগি ৰাজিৰ ওপৰত ভিত্তি কৰি অসমত বিদেশী বা বাংলাদেশী সজোৱা হয় আৰু সেই ব্যৱস্থাৰ জৰিয়তে যিসমূহ বাংলাদেশী বা ঘনা হয় সেইসমূহৰ মিছা তথ্যৰে তেওঁলোকক বাংলাদেশী বুলি তাত বিভিন্ন গোচৰৰ দ্বাৰা ৰায়দান কৰা হয় আৰু সেইসমূহ তাত সম্পূৰ্ণভাৱে মানৱ অধিকাৰৰ পৰিসীমা ভাঙি ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা হয় আমি এই বিষয়ে দাবী কৰিছো যে অসমত ডিটেনশ্যন চেণ্টাৰৰ ব্যৱস্থা বন্ধ হ'ব লাগে বিদেশী ন্যায়াধিকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ পুনৰীক্ষণ হ'ব লাগে যিসমূহ ব্যক্তিৰ নামত বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈ আছে সেই গোচৰসমূহ সম্পূৰ্ণভাৱে পুনৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে যি কথা ইতিমধ্যে গোচৰসমূহত যে বিভিন্ন ত্ৰুটি আছে সেই ত্ৰুটিসমূহৰ কথা কিছুদিন আগতে ৰহিম আলী নামৰ ব্যক্তিজনক ভাৰতীয় হিচাপে ৰায়দান দি মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যদি অসম ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ডিটেনশ্যন চেণ্টাৰৰ কোনো প্ৰয়োজনীয়তা নাই যদি বাংলাদেশী আছে তেওঁলোকক ধৰি আইন অনুসাৰে বাংলাদেশলৈ ৰিপৰ্ট কৰক বা যি দেশৰে নাগৰিক সেই দেশলৈ ৰিপৰ্ট কৰক এনেকৈ অসমৰ নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰিবলৈ আমি এই বিষয়ে দাবী জনাইছো অসমৰ সৰ্বস্তৰৰ জনগণক আমি আহ্বান জনাইছো যে আপোনালোক সকলোৱে এই অগণতান্ত্ৰিক অসাংবিধানিক ব্যৱস্থাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিব লাগে যিসমূহ ব্যক্তিক আইনৰ সহায়ৰ প্ৰয়োজন সেই মানুহখিনিক আইনৰ সহায়ৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে এবিএমচি সদায় চিৰদিন চিৰকাল আমি কাম কৰি আহিছো আৰু আগন্তুক দিনতো এই অন্যায়ৰ বিৰুদ্ধে আমি এবিএমচি মাত মাতি যাম বৰপেটাৰ যি 28 জন ব্যক্তিক যোৱাকালিৰ দিনটোত বিদেশী সজাই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ল সেই পৰিয়ালসমূহক যিখিনি সহায় সহযোগ কৰিব লাগে তাৰ কাৰণে এবিএমচি প্ৰস্তুত আৰু এবিএমচি আহ্বান জনাইছো যে ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ থকা যিমান পৰিয়ালৰ ব্যক্তি আছে সেই পৰিয়ালসমূহক আইনী সাহায্য প্ৰদান কৰিবলৈ অসমৰ সংখ্যালঘু দল সংগঠন মাৰ বান্ধি ওলাই আহিব লাগে বৰপেটা জিলাৰ পৰা 28 জনকৈ ঘোষিত বিদেশীক গোৱালপাৰাস্থিত মাটিয়া এছিয়াৰ ভিতৰতে যি সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ সেই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে উক্ত বাতৰি সম্প্ৰচাৰ হওঁতে নিশ্চয় আপোনালোকে দেখিছে যে সেই ঘোষিত বিদেশীসকলৰ যি আত্মীয় স্বজন বা পৰিয়ালৰ ব্যক্তিয়ে তাত হিয়া আজুৰি কিন্তু কান্দি আছে তাত সেই সময়তে অসমৰ সচেতন ৰাইজৰ মনলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে যদি সেই পৰিয়ালৰ কোনোবা মুৰব্বী ব্যক্তি এজন বাংলাদেশী হয় বা সেই পৰিয়ালৰ কোনোবা এজন সদস্য বাংলাদেশী হয় তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ বাকী সদস্যসমূহ কেনেকৈ ভাৰতীয় হ'ব পাৰিব যদি সেই পৰিয়ালৰ বাকী সদস্যসমূহ ভাৰতীয় হয় তেনেহ'লে এজন সদস্য কেনেকৈ বাংলাদেশী বা বিদেশী হ'ব পাৰিলে সেই প্ৰশ্নটো আমাৰ সমগ্ৰ অসমৰ সচেতন ৰাইজৰ মনত উত্থাপন হৈছে একেইখিনি কথা আমি বাৰম্বাৰ যুগ যুগ ধৰি বিভিন্ন দল সংগঠনে হওক বা এপিএমচি হওক বা বিভিন্ন ব্যক্তিয়ে কৈ আহিছো যে ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি অসমত যি বিদেশী ন্যায়াধিকৰণৰ যি বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা চলি আছে এই ব্যৱস্থাটো এক সাংঘাতিক ত্ৰুটিপূৰ্ণ ব্যৱস্থা 1946 যিখন ফৰেইনাৰ্ছ এক্টত যিটো বাৰ্ডেন অফ প্ৰুফ অভিযুক্তৰ হাতত থাকে অৰ্থাৎ যিজন ব্যক্তিক বৰ্ডাৰ আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰিছে সেই ব্যক্তিজনে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লগা হয় বিদেশী ন্যায়াধিকৰণত গৈ আৰু সেই সুৰুঙা লৈ অসমৰ সীমান্ত আৰক্ষীয়ে বা নিৰ্বাচনী আয়োগে বিভিন্ন ৰিফাৰেন্স কেছ বা ডি ভোটাৰৰ নামত অসমৰ হাজাৰ হাজাৰ লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক একমাত্ৰ নাম আৰু উপাধিৰ বাবে আজিৰ তাৰিখত বিদেশীৰ লেবেল লগাই অত্যাচাৰ কৰি আহিছে এই কথাসমূহ বিভিন্ন সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানত স্পষ্ট হৈ পৰিছে 2013 চনত মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গোচৰৰ ৰায়দানত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এটা ফেয়াৰ ট্ৰায়েল হ'বলৈ হ'লে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন জৰুৰী কিন্তু এই ক্ষেত্ৰত আমি এতিয়াও অন ৰেকৰ্ড অন চেলেঞ্জ দি আমি ক'ব পাৰো যে অসমত যিসমূহ গোচৰ বিদেশী ন্যায়াধিকৰণত ৰুজু হৈছে বা যিসমূহ গোচৰ সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে সেই গোচৰসমূহত কেতিয়াও সুস্পষ্ট সঠিক তদন্ত অসমৰ সীমান্ত আৰক্ষীয়ে কৰা নাই নিৰ্বাচনী আয়োগে কোনো ধৰণৰ তথ্য পাতি অবিহনে আজি অসমৰ লাখ লাখ ব্যক্তিৰ নামৰ আগত ডি ভোটাৰ লগাই দিছিল তো এই ব্যৱস্থাবিলাকৰ জৰিয়তে এটা কথা বাৰম্বাৰ স্পষ্ট হৈ আহিছে যে অসমৰ বিদেশী ন্যায়াধিকৰণখন হ'ল
অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এক কাৰখানা আৰু সীমান্ত আৰক্ষী হৈছে অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী লেবেল লগোৱা এক সঁজুলি আৰু এই ধৰণেৰে আজিৰ তাৰিখত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিক হাজাৰ হাজাৰ ব্যক্তিক এনেকৈ নিজৰ দেশতে বিদেশীৰ লেবেল লগাই নিৰ্যাতন চলাই থকা হৈছে যদি সঁচাকৈ অসমত বাংলাদেশী আছে সেই বাংলাদেশীসকল যদি কোনোবা বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছে তেনেহ'লে সেই বাংলাদেশীসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশলৈ কিয় ডিপৰ্ট কৰিব পৰা নাই সেই প্ৰশ্ন আমি উত্থাপন কৰিছো কিয় ডিটেনশ্যন চেণ্টাৰ বন্দী কৰি ৰাখিব লগা হৈছে কিয় এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ অসমত স্থাপন কৰিব লগা হৈছে কাৰণ বাৰম্বাৰ কৈ আহিছো যে অসমত চৰকাৰীভাৱে অসমত বিদেশী বনোৱা হয় একমাত্ৰ নাম উপাধি দাড়ি টুপি লুংগি ৰাতিৰ ওপৰত ভিত্তি কৰি অসমত বিদেশী বা বাংলাদেশী সজোৱা হয় আৰু সেই ব্যৱস্থাৰ জৰিয়তে যিসমূহ বাংলাদেশী বা ঘনা হয় সেইসমূহৰ মিছা তথ্যৰে তেওঁলোকক বাংলাদেশী বুলি তাত বিভিন্ন গোচৰৰ দ্বাৰা ৰায়দান কৰা হয় আৰু সেইসমূহ তাত সম্পূৰ্ণভাৱে মানৱ অধিকাৰৰ পৰিসীমা ভাঙি ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা হয় আমি এই বিষয়ে দাবী কৰিছো যে অসমত ডিটেনশ্যন চেণ্টাৰৰ ব্যৱস্থা বন্ধ হ'ব লাগে বিদেশী ন্যায়াধিকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ পুনৰীক্ষণ হ'ব লাগে যিসমূহ ব্যক্তিৰ নামত বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈ আছে সেই গোচৰসমূহ সম্পূৰ্ণভাৱে পুনৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে যি কথা ইতিমধ্যে গোচৰসমূহত যে বিভিন্ন ত্ৰুটি আছে সেই ত্ৰুটিসমূহৰ কথা কিছুদিন আগতে ৰহিম আলী নামৰ ব্যক্তিজনক ভাৰতীয় হিচাপে ৰায়দান দি মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যদি অসম ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ডিটেনশ্যন চেণ্টাৰৰ কোনো প্ৰয়োজনীয়তা নাই যদি বাংলাদেশী আছে তেওঁলোকক ধৰি আইন অনুসাৰে বাংলাদেশলৈ ৰিপৰ্ট কৰক বা যি দেশৰে নাগৰিক সেই দেশলৈ ৰিপৰ্ট কৰক এনেকৈ অসমৰ নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰিবলৈ আমি এই বিষয়ে দাবী জনাইছো অসমৰ সৰ্বস্তৰৰ জনগণক আমি আহ্বান জনাইছো যে আপোনাৰ সকলোৱে এই অগণতান্ত্ৰিক অসাংবিধানিক ব্যৱস্থাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিব লাগে যিসমূহ ব্যক্তিক আইনৰ সহায়ৰ প্ৰয়োজন সেই মানুহখিনি আইনৰ সহায়ৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে এই বিষয়ে সদায় চিৰদিন চিৰকাল আমি কাম কৰি আহিছো আৰু আগন্তুক দিনতো এই অন্যায়ৰ বিৰুদ্ধে আমি এই বিষয়ে মাত মাতি যাম বৰপেটাৰ যি 28 জন ব্যক্তিক যোৱাকালিৰ দিনটোত বিদেশী সজাই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ল সেই পৰিয়ালসমূহক যিখিনি সহায় সহযোগ কৰিব লাগে তাৰ কাৰণে আমি এবিএমচি প্ৰস্তুত আৰু এবিএমচি আহ্বান জনাইছো যে ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ থকা যিমান পৰিয়ালৰ ব্যক্তি আছে সেই পৰিয়ালসমূহক আইনী সাহায্য প্ৰদান কৰিবলৈ অসমৰ সংখ্যালঘু দল সংগঠন মাৰ বান্ধি ওলাই আহিব লাগে বৰপেটা জিলাৰ পৰা 28 জনকৈ ঘোষিত বিদেশীক গোৱালপাৰাস্থিত মাটিয়া এছিয়াৰ ভিতৰতে যি সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ সেই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে উক্ত বাতৰি সম্প্ৰচাৰ হওঁতে নিশ্চয় আপোনালোকে দেখিছে যে সেই ঘোষিত বিদেশীসকলৰ যি আত্মীয় স্বজন বা পৰিয়ালৰ ব্যক্তিয়ে তাত হিয়া আজুৰি কিন্তু কান্দি আছে তাত সেই সময়তে অসমৰ সচেতন ৰাইজৰ মনলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে যদি সেই পৰিয়ালৰ কোনোবা মুৰব্বী ব্যক্তি এজন বাংলাদেশী হয় বা সেই পৰিয়ালৰ কোনোবা এজন সদস্য বাংলাদেশী হয় তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ বাকী সদস্যসমূহ কেনেকৈ ভাৰতীয় হ'ব পাৰিব যদি সেই পৰিয়ালৰ বাকী সদস্যসমূহ ভাৰতীয় হয় তেনেহ'লে এজন সদস্য কেনেকৈ বাংলাদেশী বা বিদেশী হ'ব পাৰিলে সেই প্ৰশ্নটো আমাৰ সমগ্ৰ অসমৰ সচেতন ৰাইজৰ মনত উত্থাপন হৈছে একেইখিনি কথা আমি বাৰম্বাৰ যুগ যুগ ধৰি বিভিন্ন দল সংগঠনে হওক বা এপিএমচি হওক বা বিভিন্ন ব্যক্তিয়ে কৈ আহিছো যে ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি অসমত যি বিদেশী ন্যায়াধিকৰণৰ যি বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা চলি আছে এই ব্যৱস্থাটো এক সাংঘাতিক ত্ৰুটিপূৰ্ণ ব্যৱস্থা 1946 যিখন ফৰেইনাৰ্ছ এক্টত যিটো বাৰ্ডেন অফ প্ৰুফ অভিযুক্তৰ হাতত থাকে অৰ্থাৎ যিজন ব্যক্তিক বৰ্ডাৰ আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰিছে সেই ব্যক্তিজনে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লগা হয় বিদেশী ন্যায়াধিকৰণত গৈ আৰু সেই সুৰুঙা লৈ অসমৰ সীমান্ত আৰক্ষীয়ে বা নিৰ্বাচনী আয়োগে বিভিন্ন ৰিফাৰেন্স কেছ বা ডি ভোটাৰৰ নামত অসমৰ হাজাৰ হাজাৰ লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক একমাত্ৰ নাম আৰু উপাধিৰ বাবে আজিৰ তাৰিখত বিদেশীৰ লেবেল লগাই অত্যাচাৰ কৰি আহিছে এই কথাসমূহ বিভিন্ন সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানত স্পষ্ট হৈ পৰিছে 2013 চনত মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গোচৰৰ ৰায়দানত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এটা ফেয়াৰ ট্ৰায়েল হ'বলৈ হ'লে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন জৰুৰী কিন্তু এই ক্ষেত্ৰত আমি এতিয়াও অন ৰেকৰ্ড অন চেলেঞ্জ দি আমি ক'ব পাৰো যে অসমত যিসমূহ গোচৰ বিদেশী ন্যায়াধিকৰণত ৰুজু হৈছে বা যিসমূহ গোচৰ সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে সেই গোচৰসমূহত কেতিয়াও সুস্পষ্ট সঠিক তদন্ত অসমৰ সীমান্ত আৰক্ষীয়ে কৰা নাই নিৰ্বাচনী আয়োগে কোনো ধৰণৰ তথ্য পাতি অবিহনে আজি অসমৰ লাখ লাখ ব্যক্তিৰ নামৰ আগত ডি ভোটাৰ লগাই দিছিল তো এই ব্যৱস্থাবিলাকৰ জৰিয়তে এটা কথা বাৰম্বাৰ স্পষ্ট হৈ আহিছে যে অসমৰ বিদেশী ন্যায়াধিকৰণখন হ'ল
অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এক কাৰখানা আৰু সীমান্ত আৰক্ষী হৈছে অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী লেবেল লোৱা হোৱা এক সঁজুলি আৰু এই ধৰণেৰে আজিৰ তাৰিখত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ বিভিন্ন ব্যক্তি হাজাৰ হাজাৰ ব্যক্তিক এনেকৈ নিজৰ দেশতে বিদেশীৰ লেবেল লগাই নিৰ্যাতন চলাই থকা হৈছে যদি সঁচাকৈ অসমত বাংলাদেশী আছে সেই বাংলাদেশীসকল যদি কোনোবা বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছে তেনেহ'লে সেই বাংলাদেশীসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশলৈ কিয় ডিপৰ্ট কৰিব পৰা নাই সেই প্ৰশ্ন আমি উত্থাপন কৰিছো কিয় ডিটেনশ্যন চেণ্টাৰ বন্দী কৰি ৰাখিব লগা হৈছে কিয় এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ অসমত স্থাপন কৰিব লগা হৈছে কাৰণ বাৰম্বাৰ কৈ আহিছো যে অসমত চৰকাৰীভাৱে অসমত বিদেশী বনোৱা হয় একমাত্ৰ নাম উপাধি দাড়ি টুপি লুংগি ৰাজিৰ ওপৰত ভিত্তি কৰি অসমত বিদেশী বা বাংলাদেশী সজোৱা হয় আৰু সেই ব্যৱস্থাৰ জৰিয়তে যিসমূহ বাংলাদেশী বা ঘনা হয় সেইসমূহৰ মিছা তথ্যৰে তেওঁলোকক বাংলাদেশী বুলি তাত বিভিন্ন গোচৰৰ দ্বাৰা ৰায়দান কৰা হয় আৰু সেইসমূহ তাত সম্পূৰ্ণভাৱে মানৱ অধিকাৰৰ পৰিসীমা ভাঙি ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা হয় আমি এই বিষয়ে দাবী কৰিছো যে অসমত ডিটেনশ্যন চেণ্টাৰৰ ব্যৱস্থা বন্ধ হ'ব লাগে বিদেশী ন্যায়াধিকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ পুনৰীক্ষণ হ'ব লাগে যিসমূহ ব্যক্তিৰ নামত বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈ আছে সেই গোচৰসমূহ সম্পূৰ্ণভাৱে পুনৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে যি কথা ইতিমধ্যে গোচৰসমূহ যে বিভিন্ন ত্ৰুটি আছে সেই ত্ৰুটিসমূহৰ কথা কিছুদিন আগতে ৰহিম আলী নামৰ ব্যক্তিজনক ভাৰতীয় হিচাপে ৰায়দান দি মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যদি অসম ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ডিটেনশ্যন চেণ্টাৰৰ কোনো প্ৰয়োজনীয়তা নাই যদি বাংলাদেশী আছে তেওঁলোকক ধৰি আইন অনুসাৰে বাংলাদেশলৈ ৰিপৰ্ট কৰক বা যি দেশৰে নাগৰিক সেই দেশলৈ ৰিপৰ্ট কৰক এনেকৈ অসমৰ নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰিবলৈ আমি এই বিষয়ে দাবী জনাইছো অসমৰ সৰ্বস্তৰৰ জনগণক আমি আহ্বান জনাইছো যে আপোনালোক সকলোৱে এই অগণতান্ত্ৰিক অসাংবিধানিক ব্যৱস্থাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিব লাগে যিসমূহ ব্যক্তিক আইনৰ সহায়ৰ প্ৰয়োজন সেই মানুহখিনি আইনৰ সহায়ৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে এই বিষয়ে সদায় চিৰদিন চিৰকাল আমি কাম কৰি আহিছো আৰু আগন্তুক দিনতো এই অন্যায়ৰ বিৰুদ্ধে আমি এই বিষয়ে মাত মাতি যাম বৰপেটাৰ যি 28 জন ব্যক্তিক যোৱাকালিৰ দিনটোত বিদেশী সজাই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ল সেই পৰিয়ালসমূহক যিখিনি সহায় সহযোগ কৰিব লাগে তাৰ কাৰণে আমি এবিএমচি প্ৰস্তুত আৰু এবিএমচি আহ্বান জনাইছো যে ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ থকা যিমান পৰিয়ালৰ ব্যক্তি আছে সেই পৰিয়ালসমূহক আইনী সাহায্য প্ৰদান কৰিবলৈ অসমৰ সংখ্যালঘু দল সংগঠন মাৰ বান্ধি ওলাই আহিব লাগে বৰপেটা জিলাৰ পৰা 28 জনকৈ ঘোষিত বিদেশীক গোৱালপাৰাস্থিত মাটিয়া এছিয়াৰ ভিতৰতে যি সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ সেই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে উক্ত বাতৰি সম্প্ৰচাৰ হওঁতে নিশ্চয় আপোনালোকে দেখিছে যে সেই ঘোষিত বিদেশীসকলৰ যি আত্মীয় স্বজন বা পৰিয়ালৰ ব্যক্তিয়ে তাত হিয়া আজুৰি কিন্তু কান্দি আছে তাত সেই সময়তে অসমৰ সচেতন ৰাইজৰ মনলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে যদি সেই পৰিয়ালৰ কোনোবা মুৰব্বী ব্যক্তি এজন বাংলাদেশী হয় বা সেই পৰিয়ালৰ কোনোবা এজন সদস্য বাংলাদেশী হয় তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ বাকী সদস্যসমূহ কেনেকৈ ভাৰতীয় হ'ব পাৰিব যদি সেই পৰিয়ালৰ বাকী সদস্যসমূহ ভাৰতীয় হয় তেনেহ'লে এজন সদস্য কেনেকৈ বাংলাদেশী বা বিদেশী হ'ব পাৰিলে সেই প্ৰশ্নটো আমাৰ সমগ্ৰ অসমৰ সচেতন ৰাইজৰ মনত উত্থাপন হৈছে একেইখিনি কথা আমি বাৰম্বাৰ যুগ যুগ ধৰি বিভিন্ন দল সংগঠনে হওক বা এপিএমচি হওক বা বিভিন্ন ব্যক্তিয়ে কৈ আহিছো যে ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি অসমত যি বিদেশী ন্যায়াধিকৰণৰ যি বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা চলি আছে এই ব্যৱস্থাটো এক সাংঘাতিক ত্ৰুটিপূৰ্ণ ব্যৱস্থা 1946 যিখন ফৰেইনাৰ্ছ এক্টত যিটো বাৰ্ডেন অফ প্ৰুফ অভিযুক্তৰ হাতত থাকে অৰ্থাৎ যিজন ব্যক্তিক বৰ্ডাৰ আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰিছে সেই ব্যক্তিজনে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লগা হয় বিদেশী ন্যায়াধিকৰণত গৈ আৰু সেই সুৰুঙা লৈ অসমৰ সীমান্ত আৰক্ষীয়ে বা নিৰ্বাচনী আয়োগে বিভিন্ন ৰিফাৰেন্স কেছ বা ডি ভোটাৰৰ নামত অসমৰ হাজাৰ হাজাৰ লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক একমাত্ৰ নাম আৰু উপাধিৰ বাবে আজিৰ তাৰিখত বিদেশীৰ লেবেল লগাই অত্যাচাৰ কৰি আহিছে এই কথাসমূহ বিভিন্ন সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানত স্পষ্ট হৈ পৰিছে 2013 চনত মুছলিম মৰ্ডাৰ ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গোচৰৰ ৰায়দানত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এটা ফেয়াৰ ট্ৰায়েল হ'বলৈ হ'লে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন জৰুৰী কিন্তু এই ক্ষেত্ৰত আমি এতিয়াও অন ৰেকৰ্ড অন চেলেঞ্জ দি আমি ক'ব পাৰো যে অসমত যিসমূহ গোচৰ বিদেশী ন্যায়াধিকৰণত ৰুজু হৈছে বা যিসমূহ গোচৰ সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে সেই গোচৰসমূহত কেতিয়াও সুস্পষ্ট সঠিক তদন্ত অসমৰ সীমান্ত আৰক্ষীয়ে কৰা নাই নিৰ্বাচনী আয়োগে কোনো ধৰণৰ তথ্য পাতি অবিহনে আজি অসমৰ লাখ লাখ ব্যক্তিৰ নামৰ আগত ডি ভোটাৰ লগাই দিছিল তো এই ব্যৱস্থাবিলাকৰ জৰিয়তে এটা কথা বাৰম্বাৰ স্পষ্ট হৈ আহিছে যে অসমৰ বিদেশী ন্যায়াধিকৰণখন হ'ল
অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এক কাৰখানা আৰু সীমান্ত আৰক্ষী হৈছে অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী লেবেল লগোৱা এক সঁজুলি আৰু এই ধৰণেৰে আজিৰ তাৰিখত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ বিভিন্ন ব্যক্তি হাজাৰ হাজাৰ ব্যক্তিক এনেকৈ নিজৰ দেশতে বিদেশীৰ লেবেল লগাই নিৰ্যাতন চলাই থকা হৈছে যদি সঁচাকৈ অসমত বাংলাদেশী আছে সেই বাংলাদেশীসকল যদি কোনোবা বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছে তেনেহ'লে সেই বাংলাদেশীসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশলৈ কিয় ডিপৰ্ট কৰিব পৰা নাই সেই প্ৰশ্ন আমি উত্থাপন কৰিছো কিয় ডিটেনশ্যন চেণ্টাৰ বন্দী কৰি ৰাখিব লগা হৈছে কিয় এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ অসমত স্থাপন কৰিব লগা হৈছে কাৰণ বাৰম্বাৰ কৈ আহিছো যে অসমত চৰকাৰীভাৱে অসমত বিদেশী বনোৱা হয় একমাত্ৰ নাম উপাধি দাড়ি টুপি লুংগি ৰাতিৰ ওপৰত ভিত্তি কৰি অসমত বিদেশী বা বাংলাদেশী সজোৱা হয় আৰু সেই ব্যৱস্থাৰ জৰিয়তে যিসমূহ বাংলাদেশী বা ঘনা হয় সেইসমূহৰ মিছা তথ্যৰে তেওঁলোকক বাংলাদেশী বুলি তাত বিভিন্ন গোচৰৰ দ্বাৰা ৰাইডাৰ কৰা হয় আৰু সেইসমূহ তাত সম্পূৰ্ণভাৱে মানৱ অধিকাৰৰ পৰিসীমা ভাঙি ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা হয় আমি এই বিষয়ে দাবী কৰিছো যে অসমত ডিটেনশ্যন চেণ্টাৰৰ ব্যৱস্থা বন্ধ হ'ব লাগে বিদেশী ন্যায়াধিকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ পুনৰীক্ষণ হ'ব লাগে যিসমূহ ব্যক্তিৰ নামত বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈ আছে সেই গোচৰসমূহ সম্পূৰ্ণভাৱে পুনৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে যি কথা ইতিমধ্যে গোচৰসমূহত যে বিভিন্ন ত্ৰুটি আছে সেই ত্ৰুটিসমূহৰ কথা কিছুদিন আগতে ৰহিম আলী নামৰ ব্যক্তিজনক ভাৰতীয় হিচাপে ৰাইজেন দি মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যদি অসম ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ডিটেনশ্যন চেণ্টাৰৰ কোনো প্ৰয়োজনীয়তা নাই যদি বাংলাদেশী আছে তেওঁলোকক ধৰি আইন অনুসাৰে বাংলাদেশলৈ ৰিপৰ্ট কৰক বা যি দেশৰে নাগৰিক সেই দেশলৈ ৰিপৰ্ট কৰক এনেকৈ অসমৰ নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰিবলৈ আমি এই বিষয়ে দাবী জনাইছো অসমৰ সৰ্বস্তৰৰ জনগণক আমি আহ্বান জনাইছো যে আপোনাৰ সকলোৱে এই অগণতান্ত্ৰিক অসাংবিধানিক ব্যৱস্থাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিব লাগে যিসমূহ ব্যক্তিক আইনৰ সহায়ৰ প্ৰয়োজন সেই মানুহখিনি আইনৰ সহায়ৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে এই বিষয়ে সদায় চিৰদিন চিৰকাল আমি কাম কৰি আহিছো আৰু আগন্তুক দিনতো এই অন্যায়ৰ বিৰুদ্ধে আমি এই বিষয়ে মাত মাতি যাম বৰপেটাৰ যি 28 জন ব্যক্তিক যোৱাকালিৰ দিনটোত বিদেশী সজাই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ল সেই পৰিয়ালসমূহক যিখিনি সহায় সহযোগ কৰিব লাগে তাৰ কাৰণে আমি